বোকাত ডুব গৈ আছে কানিকাপুৰ মজিয়াত বোকাৰ দম ভাঙি পৰিছে ঘৰটোৰ আধা অংশ মুখত কেৱল হতাশা আৰু চকুলো চৰাইদেউ সোণাৰীৰ বানবিধ্বস্ত অঞ্চলৰ এয়া বোকাময় পৰিৱেশ য'ত ঘৰ বুলি কেৱল ধ্বংসস্তূপহে বাকী আছে লোকসকল আশ্ৰয় শিবিৰৰ পৰা ঘূৰি আহি নিজৰ ঘৰখনৰ দুৰ্দশা দেখি এতিয়া টুকিছে কেৱল চকুপানী বোকাত ডুব গৈ আছে সকলো সোণ ৰূপৰ অলংকাৰ পৰ্যন্ত উটুৱাই লৈ গ'ল বিধ্বংসী বানে এযোৰ এযোৰকৈ তিতা কাপোৰবোৰ তুলিছে কিন্তু চকুপানীয়ে দিছে বাধা 6টা দীঘলীয়া দিন পানীৰ তলত বুৰি আছিল তেওঁলোকৰ সপোনৰ আশ্ৰয়স্থলটি আশ্ৰয় শিবিৰৰ পৰা উভতি আহি তেওঁলোকে কি পালে কেৱল বোকা কেৱল ধ্বংসস্তূপ নাই একো নাই সকলো শেষ হৈ গ'ল 19 তাৰিখে গধূলি মানে প্ৰায় 8টা 9টা মান বজাত ইমান প্ৰবল সুত আহিছে সুতে মানে চব উটুৱাই লৈ গৈছেগে একোৱে মানে সেইটো ঘৰটোলৈ একো যাব পৰা ব্যৱস্থাই নাই মানে কিবা বচাবলৈ মেলিবলৈ মানে সুতে মানুহকে বচাব নি এতিয়া বস্তুৱে বচাব এনেকুৱা পৰিৱেশ হৈ গ'ল সেইটো কাৰণে চৰকাৰলৈ এটাই আহ্বান জনাইছো তেওঁলোকে যাতে চাই মেলি সহায় সহযোগ কৰে ক্ষতিপূৰণ দিয়ে কিবা নহ'লেতো আমাৰ উপায় নাই আমাক একো চৰকাৰী মানে চাকৰি বা কিবা এটা আমাৰ নাই আমি দিন হাজিৰা কৰি খোৱা মানুহ এতিয়া ঘৰে ঘৰে কেৱল কান্দোনৰ ৰোল বানে উটুৱাই নিয়া ঘৰখন দেখি হিয়া ঠাকুৰি কান্দিছে গৃহস্থই থাকিবলৈ খাবলৈ যোগাৰ নাই এই বেদনা এই অসহায়তা বাৰুকৈ আঘাত হানিছে তেওঁলোকৰ বুকুত এই পৰ্যন্ত লাভ কৰা নাই চৰকাৰী সাহায্য প্ৰদানৰ বাবে চৰকাৰলৈ কৰিছে কাতৰ আহ্বান ভিতৰত গোটেই আমাৰ বিচনা পত্ৰ পৰা আদি কৰি ল'ৰা ছোৱালী কিতাপ পত্ৰ আপোনাৰ কাপোৰ কানি মোৰ মানে ডকুমেণ্ট একোৱে বচাব নোৱাৰিলোঁ এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা কোনো সহায়যোগ পোৱা নাই আৰু অহাও নাই মোৰ লগত সেই কৰিবলৈ আমি এতিয়া পানী যেতিয়া বাঢ়ি যায় আমি পানী উটি যোৱা বস্তুটো উদ্ধাৰ কৰিবলৈ কোনো উপায় নাই ইমানেই সুত আপোনাৰ মানে যাবলৈ গ'লে মানুহে মৰিব লাগিব আমি ইটোৱে সিটো মই ল'ৰাটোৰ লগত হাতে হাতে ধৰি পিনে দুই এটা বস্তু যি তেনেকৈ লাইন পাতি ৰছী নিচিনা কৰি পিনে দুই এটা বস্তু উঠালোঁ বাকী বস্তু একোৱেই নোৱাৰিলোঁ আৰু গোটেইখিনি বস্তুৱে খতম মোৰ একো ডকুমেণ্টে নাই পানী শুকাল কিন্তু এইসকল আই বোপাই ভাই ভনীৰ চকুৰ পানী কেতিয়া শুকাব তাৰ উত্তৰ বিচাৰি মাথো অপেক্ষা সময়লৈ সোণাৰীৰ পৰা মৃদুল নিবিড় বৰগোহাঁইৰ ৰিপৰ্ট টাইম 8